এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ ৯৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সেই স্থলীৰ যি গ্ৰন্থমেলাত মই উপস্থিত আছোঁ। মোৰ সহযোগী কৈলাশে দেখুৱাব যে গ্ৰন্থমেলাৰ যি প্ৰৱেশ পথ, সেই প্ৰৱেশ পথকে ধৰি গ্ৰন্থমেলাত অন্যান্য স্থানৰ দৰে গ্ৰন্থমেলাতো ভিৰ পঢ়ুৱৈ বা ভক্তসকলৰ ভিৰ হৈছে। বিভিন্ন ধৰণৰ কিতাপ বিচাৰি আচলতে সেইসকল ভক্ত ইয়ালৈ আহিছে। আৰু এই কথা ক'ব লাগিব যে এইবাৰ ৯৬ সংখ্যক যি অধিৱেশন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, সেই অধিৱেশনৰ লগত সংগতি ৰাখি যি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, গ্ৰন্থমেলাত ৮০খনৰো অধিক গ্ৰন্থ বিপণীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বনলতাকে ধৰি সতীৰ্থ, বনলতা, ৰেখা আদি যিসমূহ অগ্ৰণী প্ৰকাশন, সেই প্ৰকাশনসমূহে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু দেখা গৈছে যে এক উদুলি মুদুলি পৰিৱেশ, আচলতে আধ্যাত্মিকতাৰ যি ৰস, সেই ৰসে বিৰাজ কৰা এই ক্ষেত্ৰত গ্ৰন্থৰ সুবাস বিচাৰি এইসকল ভক্ত ইয়ালৈ আহিছে। গ্ৰন্থপ্ৰেমীসকলে সমাৱেশ ঘটিছে, ইয়াক আশাৰ বতৰা। আৰু এই মুহূৰ্তত দেখা গৈছে যে অন্যান্য যিসমূহ গ্ৰন্থৰ লগতে গ্ৰন্থৰ যি বিক্ৰেতা, ইতিমধ্যে আমি অনানুষ্ঠানিকভাৱে আমি তেখেতসকলৰ লগত যেতিয়া কথা পাতিছিলোঁ, তেখেতসকলে আচলতে আশাৰ এটা বতৰা দিছে যে গ্ৰন্থমেলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৬ সংখ্যক যি অধিৱেশনৰ লগত যি গ্ৰন্থমেলাৰ আয়োজন কৰিছিল আয়োজকসকলে, এই গ্ৰন্থৰ বিক্ৰী আচলতে তেওঁলোকে আশাপ্ৰদ। আৰু এই মুহূৰ্তত মই বনলতাৰ যি এটা অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান, মই তেখেতৰ কাষলৈ আহিব খুজিছোঁ। কেনেকুৱা ধৰণৰ? এইবাৰ অকণমানতো কম দেখিছোঁ এইবাৰৰ তুলনাত। এইবাৰ সংঘৰ মানুহ যথেষ্ট হৈছে, কিন্তু কিতাপৰ ফালে মানুহ অকণ কম দেখিছোঁ। এখন বিশেষভাৱে চৰ্চিত এখন গ্ৰন্থ, নিতুমণি শইকীয়াৰ গ্ৰন্থ, শেহতীয়াকৈ গ্ৰন্থ ওলাইছিল, নহয় সেইখনটো ভাল পাইছোঁ। মানে এনেই ইয়াতো যিটো এখন এইটো অধিৱেশন, সংঘৰ অধিৱেশন, ধৰ্মমূলক কিতাপ বিচাৰে, কিন্তু ইয়াতো সেইখন কিতাপৰ চাহিদা পাইছে মানুহে। সেইখন কিতাপ কোনখন কিতাপৰ? নিদিব, সেইখন আপোনাৰ পিছফালে আছে নিতুমণি শইকীয়াৰ কিতাপখন, বিজেপিকে ভোট নিদিব। এই অধিৱেশনত ধৰ্মৰ কিতাপৰ ওপৰতো সেইখন কিতাপ মানুহ বিচাৰিছে, মানে যথেষ্ট পৰিমাণে। ধন্যবাদ জনাইছোঁ। মই পুনৰ বাহিৰৰ দৃশ্য দেখুৱাবৰ কাৰণে সহযোগী কৈলাশক অনুৰোধ জনাইছোঁ যে মই পুনৰ কৈছোঁ যে গ্ৰন্থৰ বিপণী, আচলতে বিপণীসমূহত যি ভিৰ, সেই ভিৰে আচলতে সকলোকে আচলতে আশা দেখুৱাইছে। আৰু এই আজিৰ যিহেতু দ্বিতীয় দিন, ৯৬ সংখ্যক যি অধিৱেশনৰ আজি দ্বিতীয় দিন, গ্ৰন্থমেলাৰ কাষতে যি মূল মঞ্চ আছে, সেই মঞ্চত ইতিমধ্যে সাহিত্য বিভাগৰ সাহিত্য শাখাৰ মুকলি অধিৱেশন আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। আৰু তাত কেইবাখনো গ্ৰন্থ তথা মুখপত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপত্ৰৰ উন্মোচন হ'ব। তাৰ বাবে যিসকল আমন্ত্ৰিত ব্যক্তি, সেই আমন্ত্ৰিত ব্যক্তিসকল ইয়ালৈ আহিছে। আজি ৰাজ্যপালৰ অহাৰ কথা আছিল, কিন্তু ৰাজ্যপালৰ কাৰ্যসূচী হঠাতে বাতিল হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এনেদৰে দেখা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যি অধিৱেশনৰ দ্বিতীয় দিন এক উদুলনি পৰিৱেশ, গ্ৰন্থমেলাৰ যি পৰিৱেশ, সেই পৰিৱেশে আচলতে গ্ৰন্থ বিক্ৰেতাসকলক আচলতে আশা দেখুৱাইছে। পুনৰ কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰাতলিৰ যি পৰিৱেশ, এই পৰিৱেশ অনন্য। আৰু ইতিমধ্যে যি ধৰণৰ এইসকল লোকৰ যি ব্যস্ততা, মই আন এটা বিপণীত সোমাব খুজিছোঁ। মই তেখেতসকলৰ কাষলৈ যাব বিচাৰিছোঁ। মোৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে, কৈলাশে দেখুৱাইছে। কি ক'ব, কেনেকুৱা ধৰণৰ বিক্ৰী? বৰ্তমান ঠিকে আছে। আৰু আপোনাৰ নিতুমণি শইকীয়াৰ বিজেপি ভোট নিদিব কিয়, সেইখন সৰ্বাধিক বিক্ৰী হৈছে। আৰু বৰ্তমান আমাৰ ওচৰত কপি নাইকিয়া হৈ গ'ল এতিয়া। ধন্যবাদ জনাইছোঁ। এই আছিল আন এখন বিপণীৰ স্বত্বাধিকাৰ। আৰু এনেদৰে দেখা গৈছে যে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি গ্ৰন্থমেলা, কাষতে বাণিজ্য মেলাৰ কাষতে যি গ্ৰন্থমেলা পৃথককৈ তেওঁলোকে আয়োজন কৰিছিল, এই গ্ৰন্থমেলাত এনেদৰে সকলোৰে সমাগম ঘটিছে। সমান্তৰালভাৱে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমন্বয় ক্ষেত্ৰ, সোণাৰাম চুতীয়াৰ যি সমন্বয় ক্ষেত্ৰ ইতিমধ্যে মুখৰিত হৈ পৰিছে। আৰু এই ৯৬ সংখ্যক যি অধিৱেশন, এই অধিৱেশনে আচলতে সমন্বয় আৰু ভাতৃত্ববোধৰ এক বাৰ্তা কঢ়িয়াইছে। পুনৰ কৈছোঁ
যে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰগৰাকীয়ে কালি এটা কথা আশা কৰিছিল যে ভাষা সংস্কৃতি জীয়াই থাকিলে অসমীয়া জাতি জীয়াই থাকিব